স্থানত ভূমি বেদখলৰ অভিযোগ দীৰ্ঘদিনীয়া। শেহতীয়াকৈ চৰকাৰখনে উপযুক্ত পদক্ষেপ লৈছে। ৰূপহীৰ বেলগুৰিত ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰিছে। কি ক'ব আপোনালোকে সংগঠন হিচাপে? হয়, নগাঁও জিলাৰ ৰূপহীহাটৰ বেলগুৰি নামৰ যিটো অঞ্চল, সেই অঞ্চলটোত প্ৰায় 390 বিঘা ভূমি অবৈধ বেদখল আৰু 210 ঘৰ মানুহৰ উচ্ছেদৰ যি জাননী প্ৰশাসনে জাৰি কৰিছে। নিশ্চিতভাৱে সেই উচ্ছেদৰ যি ব্যৱস্থা তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্ণ মাত্ৰাই সমৰ্থন আগবঢ়াইছোঁ। আপোনালোকে নিশ্চিতভাৱে জানে যে 175 বিঘা ভূমি ইয়াত লীলাৱতী দৈমাৰী নামৰ যিগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ তেখেতৰ নামত সংৰক্ষিত আছিল। তাৰ সমান্তৰালভাৱে এই ভূমিখিনিতে ৰাজ্যিক পৰ্যায়ৰ গ্ৰাম্য এটি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল 1975 চনত। গতিকে এনেধৰণৰ ভূমিসমূহ আচলতে বেদখলৰ জৰিয়তে যি সেই ভূমিসমূহ থলুৱা খিলঞ্জীয়া মানুহখিনিৰ কৃষিকৰ্ম হওক বা বিভিন্ন খেল ধেমালিৰ কাৰণে বিভিন্ন খেলপথাৰ আছিল, তাত সেইসমূহ বেদখল কৰি যি সেই স্থানত বেদখলকাৰীয়ে সেই খিলঞ্জীয়া লোকসকলৰ যি নিৰাপত্তা বিঘ্নিত কৰিব বিচাৰিছে তাক আমি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গতিকে এই উচ্ছেদৰ যি জাননী তাক আমি পূৰ্ণমাত্ৰা সমৰ্থন আগবঢ়াইছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে এটা বিষয় উত্থাপন কৰিব খোজোঁ যে উচ্ছেদৰ পৰৱৰ্তী পৰ্যায়ত যাতে সেই মানুহখিনিয়ে গৈ দাঁতিকাষৰীয়া কোনো অঞ্চলত তেখেতসকলে পুনৰ বসতি স্থাপন কৰি পুনৰ চৰকাৰী ভূমি বেদখল কৰিব নোৱাৰে। গতিকে সেই মানুহখিনি যদি প্ৰকৃতাৰ্থত বহিৰাগত বিদেশী নাগৰিক হয় বা ভাৰতীয় নাগৰিক নহয়, তেখেতসকলক চিনাক্ত কৰি আইনগতভাৱে উচিত আইনী ব্যৱস্থাৰ মাজেৰে তেখেতসকলক ভাৰতৰ পৰা অসমৰ পৰা বিতাড়নৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ সমান্তৰালভাৱে ক'ব খোজোঁ যে এই ভূমিসমূহ প্ৰকৃতাৰ্থত ইয়াৰ খিলঞ্জীয়া বা ৰূপহীবাসী ৰাইজৰ যি ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে তেখেতসকলৰ যি খেলপথাৰ আছিল সেইসমূহ খেলপথাৰৰ বাবে মুকলি কৰি দিব লাগে। আৰু তাৰ উপৰিও যদি কিবা প্ৰকল্প স্থাপন কৰিব পৰা হয় চৰকাৰীভাৱে, সেই প্ৰকল্প স্থাপনৰ জৰিয়তে তাত খিলঞ্জীয়া যুৱক যুৱতীসকলক সংস্থাপনৰ জৰিয়তে যাতে সকলো মানুহ এক প্ৰকাৰৰ জীৱনশৈলী এই ভূমিসমূহ চৰকাৰী ভূমিসমূহৰ জৰিয়তে পাৰ কৰিব পাৰে, তাৰ উচিত ব্যৱস্থা চৰকাৰে কৰিব লাগে। হয়, আমি সময়ে সময়ে কৈ আহিছোঁ যে চৰকাৰী মাটি বেদখল কৰাটো অতি গৰিহণাৰ যোগ্য, নিন্দনীয় কাম, অতি অন্যায়ৰ কাম, ভীষণ অন্যায়ৰ কাম। গতিকে আজি চৰকাৰে যিটো পদক্ষেপ হাতত লৈছে, চৰকাৰী ভূমি উচ্ছেদ কৰি সেই ভূমিখিনি চৰকাৰৰ দখললৈ নিবলৈ যিটো পদক্ষেপ হাতত লৈছে, আমি তাত পূৰ্ণ সমৰ্থন আছে, আমি সমৰ্থন কৰিছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আৰু এটা কথাও কওঁ যে যদি সেই চৰকাৰী ভূমিখিনিত বসবাস কৰি থকা মানুহবিলাক যদি ভাৰতীয় নাগৰিক হয়, প্ৰকৃতাৰ্থত যদি ভাৰতীয় নাগৰিক হয়, তাৰ তদন্ত লওক চৰকাৰে। আৰু যদি ভাৰতীয় নাগৰিক হয় তেন্তে সেই মানুহখিনিক উচ্ছেদৰ লগতে এটা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি ভাৰতীয় নাগৰিক নহয়, প্ৰকৃতাৰ্থত যদি সেই মানুহখিনি উচিত তদন্ত কৰি উলিয়াওক, যদি মানুহখিনি বাংলাদেশী হয়, সঁচাকৈয়ে যদি বাংলাদেশী হয়, তেন্তে ভাৰতৰ পৰা অসমৰ লগতে ভাৰতৰ পৰাও সেই মানুহখিনিক বিতাড়িত কৰিব লাগে। আৰু এটা তদন্ত চৰকাৰে ল'ব লাগে যে আজি সেই চৰকাৰী ভূমিখিনিত যিখিনি মানুহ বহি আছে, যিখিনি মানুহে বসবাস কৰিছে, সেই মানুহখিনি কি কাৰণত, কেনেকুৱা অৱস্থাত পৰি, কি পৰিস্থিতিত পৰি চৰকাৰী ভূমি বেদখল কৰিব লগা হৈছে, তাৰ এটা উচিত তদন্ত ল'ব লাগে। আমি আমাৰ সন্দেহৰ আৱৰ্তত আছে, আমি সন্দেহৰ আৱৰ্তত নহয়, আমি সন্দেহ কৰোঁ যে নিশ্চয় কিবা দালালৰ প্ৰৰোচনাত পৰিয়ে সেই মানুহখিনিয়ে তেনেকুৱা কাম কৰিছে। আৰু যদি কোনোবা দালালৰ প্ৰৰোচনাত পৰি কৰিছে, তেন্তে সেই দালালবিলাকৰ বিৰুদ্ধেও চৰকাৰে এটা তদন্ত লৈ উচিত শাস্তি, এটা আইনীভাৱে উচিত শাস্তি এটা সেই দালালবিলাকৰ ওপৰত চৰকাৰে ল'ব বুলি আমি আশা ৰাখিছোঁ।